নমস্কাৰ লৈ আনিছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ উদ্ধাৰ হৈছে নিষিদ্ধ গো মাংস আৰু এবাৰ চপতগ্ৰামত ওলাইছে নিষিদ্ধ গো মাংস আৰক্ষীৰ অভিযানৰ মাজতে চপতগ্ৰামত উদ্ধাৰ হৈছে নিষিদ্ধ গো মাংস আৰু আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে চপতগ্ৰামত উদ্ধাৰ হৈছে নিষিদ্ধ গো মাংস আৰক্ষীয়ে ঘাগমাৰী 2 নং ৱাৰ্ডত চলোৱা অভিযানত এখন মটৰচাইকেলৰ সিটৰ ভিতৰত লুকাই ৰখা 21 কেজি গো মাংস জব্দ কৰে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু জানিব পৰা মতে গো সৰবৰাহকাৰী আসুৰুদ্দিন আগত গো ব্যৱসায়ীৰ অভিযানত গ্ৰেপ্তাৰ হৈ জেল খাটি আহিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু বৰ্তমান গো মাংস আৰু মটৰচাইকেল দুয়োটা চপতগ্ৰামৰ থানাত ৰাখি আৰক্ষীয়ে অধিক তথ্যৰ সন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে পুনৰবাৰ উল্লেখ কৰিছো ৰাজ্যত পুনৰ উদ্ধাৰ হৈছে গো মাংস আৰু আৰক্ষীয়ে অভিযানৰ মাজতে চপতগ্ৰামত উদ্ধাৰ হৈছে নিষিদ্ধ গো মাংস আৰু এবাৰ চপতগ্ৰামত ওলাইছে গো মাংস আৰক্ষীয়ে ঘাগমাৰী 2 নং ৱাৰ্ডত চলোৱা অভিযানত এখন মটৰচাইকেলৰ সিটৰ ভিতৰত লুকাই ৰখা 21 কেজি গো মাংস জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু লগতে গো সৰবৰাহকাৰীজনকো আটক কৰে ইতিমধ্যে আৰু জানিব পৰা মতে গো সৰবৰাহকাৰী আসুৰুদ্দিন আগতো গো ব্যৱসায়ীৰ অভিযানত গ্ৰেপ্তাৰ হৈ জেল খাটি আহিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু বৰ্তমান গো মাংস আৰু মটৰচাইকেল দুয়োটাই চপতগ্ৰাম থানাত ৰাখি অধিক তথ্য সন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে পুনৰবাৰ উল্লেখ কৰিছো ৰাজ্যত পুনৰ উদ্ধাৰ হৈছে গো মাংস আৰু এবাৰ চপতগ্ৰামত ওলাইছে নিষিদ্ধ গো মাংস আৰক্ষীৰ অভিযানৰ মাজতে চপতগ্ৰামত উদ্ধাৰ হৈছে গো মাংস আৰু আৰক্ষীয়ে ঘাগমাৰী 2 নং ৱাৰ্ডত চলোৱা অভিযানত এখন মটৰচাইকেলৰ সিটৰ ভিতৰত লুকাই ৰখা প্ৰায় 21 কেজি গো মাংস জব্দ কৰে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু লগতে গো সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী আৰু জানিব পৰা মতে গো সৰবৰাহকাৰী আসুৰুদ্দিন আগতো গো ব্যৱসায়ীৰ অভিযানত গ্ৰেপ্তাৰ হৈ জেল খাটি আহিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু বৰ্তমান গো মাংস আৰু মটৰচাইকেল দুয়োটাই চপতগ্ৰামত থানাত ৰাখি আৰক্ষীয়ে বৰ্তমান অধিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে পুনৰবাৰ উল্লেখ কৰিছো চপতগ্ৰামত উদ্ধাৰ হৈছে গো মাংস আৰু আৰক্ষীৰ অভিযানৰ মাজতে উদ্ধাৰ হৈছে নিষিদ্ধ গো মাংস আৰু বৰ্তমান আৰক্ষীয়ে 21 কেজি গো মাংস জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে আৰু ইয়াৰ লগতে গো সৰবৰাহকাৰী আসুৰুদ্দিনকো ইতিমধ্যে আটক কৰে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু উল্লেখ্য যে গো সৰবৰাহকাৰী আসুৰুদ্দিন আগতো গো ব্যৱসায়ীৰ অভিযোগত গ্ৰেপ্তাৰ হৈ জেল খাটি আহিছিল বুলি জানিব পৰা গৈছে আৰু বৰ্তমান গো মাংস তথা মটৰচাইকেল দুয়োটাই চপতগ্ৰাম থানাত ৰাখি আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত